নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজিম কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যে কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিল হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক আজি এপ্ৰিল মাহৰ ভালেমান ভেকেন্সি আপোনালোকৰ আহিছে কোম্পানী অফিচৰ ভেকেন্সি লগতে আপোনালোকৰ প্ৰাইভেট স্কুল আৰু আনন কোম্পানীৰ ভেকেন্সি পাই যাব সম্পূৰ্ণ ভিডিঅটো চালে গতিপুৰ ইনফৰমেশন পাই যাব এনেদৰে বহুত ভেকেন্সি আহিয়ে থাকে যদি এইবোৰ চনে চাই লব পাৰে আমি সময় নষ্ট নকৰি কিন্তু আজিৰ ভেকেন্সি আপোনালোকৰ ফ্ৰেছ ভেকেন্সি আহিছে এইবোৰ আমি আলোচনা কৰিম আৰু এপ্ৰিল মাহৰ অসমৰ বিভিন্ন জিলাৰ কেইবাটা কোম্পানীৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে এপ্ৰিল মাহৰ প্ৰায় আপোনালোকৰ 150 জন মান মানুহ লাগে এসএস পাছৰ জব পাই যাব বিএ বিকম ডিপ্লোমা পাছৰ জব পাই যাব খালি সম্পূৰ্ণ ভিডিঅটো সব তিতাহে গম পাব নহলে কমেন্ট কৰিব লাগিব যে আদা কোটে ভিডিঅটো চালো কিন্তু এসএস পাছৰ জব নাপালো বিকম পাছৰ জব নাপালো বিএ পাছৰ জব নাপালো হেটো কাৰণে হেটো যেটা কমেন্ট কৰিবলৈ নহয় হেটো কাৰণে ভিডিঅটো সম্পূৰ্ণ সব তিতা গোটেবোৰ ইনফৰমেশন পাই যাব ভালৰে আৰু গম পাব কোনটো চাকৰি কি কোৱালিফিকেশন লাগে আৰু কিছুমান পইণ্ট নোট কৰিব ভিডিঅটো চোৱাৰ আগতে আমাৰ যদি ভিডিঅ আপোনালোকৰ চাই বিলিভ নহয় যে চাকৰিটো ফেক বুলি ভাবে তেতিয়া ভিডিঅ নাচাব আৰু আমি ৰেসপন্সিবল নহয় আপোনালোক যদি বেলেগ ইউটিউব চেনেল চাই পইচা দিছে এটো আমি কোনো ৰেসপন্সিবল নহয় আমাৰ চেনেলৰ পৰা যদি চাই ফিজ খুজে তেতিয়া মোক ডাইৰেক্ট কমেন্ট সেকশন বা পাৰ্সোনালি মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে হেটো কোম্পানীৰ ওপৰত মই নিশ্চয় একচন লৈ লম আৰু জুনে বিলিভ নকৰে নাচাব আৰু কাকো আমি ফোৰ্স কৰা নাই এটো চেনেলৰ ভিডিঅ চাবলৈ কিয় কি এটো চেনেলৰ ভিডিঅ চাই বহুতে চাকৰি পাইছে বাকি এজন মানুহে বেলেগ চেনেলৰ পৰা চাই কমেন্ট কৰে যে এটা ফিজ খুজে এটো চেনেলৰ পৰা যদি চাই কোনো ফিজ আপোনালোকক নুখুজে হেটো মোৰ গ্যাৰান্টি হয় প্ৰথম ভেকেন্সি জাম আমি আজি ভিডিঅ আপোনালোকৰ আহিছে ৰিকুৱাৰ্ড এন সিডিও ফিল্ড এক্সিকিউটিভ ইন এন এনজিও এটা এনজিওৰ পৰা আহিছে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ তেতিয়ালে মিনিমাম গ্ৰেজুৱেচন হ'ব লাগিব এটো আপোনালোকৰ বিএ বিকম যিকোনো হল স্ট্ৰীম মেটাৰ নকৰে খালি ফিমেলক বেছি প্ৰেফাৰেন্স দিব এনেকুৱা নহয় যে খালি ফিমেলে পাৰিব এটো মেলেও পাৰিব খালি ফিমেলক অলমান প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব সো 17 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক ইমেইল আইডি দি আছে নিজৰ ৰিজিউমিখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দিলে হল হেমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ এটা এষ্ট্ৰলজি চেম্বাৰৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে মেল ফিমেল ৰিসেপশনিষ্ট লাগে আৰু আপোনালোকৰ এষ্ট্ৰলজি চেম্বাৰটোৰ কাৰণে আপোনালোকৰ অসমীয়া অসমীয়া হিন্দী আৰু বেংগলী জানিব লাগিব সো গান্ধী বস্তিৰ পৰা আহিছে ফ্ৰেছাৰ্ছ এপ্লাই কৰিব মানা কৰিছে সো ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ ৰিসেপশনিষ্ট জেনেৰেলি আপোনালোকৰ এইচএস পাস আৰু গ্ৰেজুৱেচন লয় হেটো কাৰণে এবাৰ ফোন কৰি লয় কোৱালিফিকেশনটো হুদি লৈ এপ্লাই কৰক আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত বিহুৰ আপোনালোকৰ ডিসকাউন্ট প্ৰাইস চলি আছে ৰঙালী বিহুৰ কাৰণে মেইল কৰিব পাৰে খুব এটা আপোনালোকৰ মিনিমাম প্ৰাইজত এডভাৰটাইজ কৰিব পাৰিব নেভিগেন্সি জৰহাটৰ পৰা আহিছে হিন্দী আৰু এছএমএছ কম্পোজিটৰ আৰু এইটো কাৰণে কম্পোজিং কৰিব লাগিব ডিজাইনিং কৰিব লাগিব পেজ সেটিং আৰু গ্ৰাফিক্স গোটেখিনি কৰিব লাগিব কোৱালিফিকেশনৰ কথা ক'বলৈ তেতিয়ালে এইচএস পাস বা গ্ৰেজুৱেচন হ'ব লাগে আমাৰ মতে এবাৰ ফোন কৰি লব গোটেখিনি কোৱালিফিকেশন হুদি লহে চাকৰিটো যাতে এপ্লাই কৰে ইমেইল আইডি দি আছে আৰু কন্টাক্ট নম্বৰ দি আছে আৰু ইমেইলৰ দ্বাৰা যেতিয়া চাকৰিবোৰ এপ্লাই কৰে এটা কথা সদায় মনত ৰাখিব যে কোনটো জবৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দিব নে ভেকেন্সি ট্ৰেইনি টিচাৰৰ ভেকেন্সি ক্লাস 9-10 পঢ়াব লাগিব আপোনালোকৰ মেথছ সায়েন্স আৰু ইংলিশ 11 আৰু সোশিয়ালৰ পঢ়াব লাগিব 11-12ৰ কাৰণে ফিজিক্স আৰু কেমিষ্ট্ৰি মেথছ আৰু বায়োলজি এটো আপোনালোকৰ আহিছে মডাৰ্ন গুৰুকুল লখৰা সো কন্টাক্ট নম্বৰ ইমেইল আইডি গোটেখিনি দি আছে যোগাযোগখিনি কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে এই কেটা কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন হলে হল আৰু লগতে বিএড বা ডিএল হলে হল আৰু 11-12ৰ কাৰণে পিজিডি যেটো পোষ্ট এইকেটা পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা কৰা হলে হল পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা ডিগ্ৰী কৰা হলে হল মানে মাস্টাৰ্স in MSc in physics আৰু chemistry maths biology so এই MSc কৰা হ'ব লাগিব so contact কৰি লব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি এটা লিডিং আপোনালোকৰ নেশনাল পাবলিশিং হাউসৰ পৰা ভেকেন্সি আপোনালোকৰ সেলস পাৰসন আৰু এজন প্ৰডাক্ট মেনেজাৰ ভেকেন্সি প্ৰেফাৰেন্স দিব যদি টিচিং অভিজ্ঞতা আছে উইথ গুড এডুকেশন ব্যাকগ্ৰাউণ্ড গুৱাহাটী অফিস এটো আপোনালোকৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে আহিছে কেণ্ডিডেটজন গ্ৰেজুৱেচন হ'ব লাগিব লগতে ফ্লুয়েন্সি থাকিব লাগিব ইংলিশ স্পিকিংৰ ওপৰত আৰু এট্ৰেক্টিভ স্যালাৰি লগতে ইপিএফ বোনাস গ্ৰেজুৱেটি গোটেখিনি সুবিধাই পাব সো ইমেইল আইডি দি আছে 2-3 দিনৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে এমএসডব্লিউ
সাইকোলজি আপোনালোকৰ কেণ্ডিডেট বিচৰা হৈছে এটা NGO প্ৰজেক্টৰ কাৰণে মেল হ'ব লাগিব এটা ফিমেলে যাতে এপ্লাই নকৰে MSW সুধিব পাৰে বহুত MSW মানে হ'ল মাষ্টাৰ অফ ছ'চিয়েল ৱেলফেয়াৰ কণ্টেক্ট নম্বৰ ইমেইল ID দি আছে 15 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি BTech ডিপ্ল'মা হোল্ডাৰ ইন ইলেক্ট্ৰনিক আৰু টেলিকমিউনিকেশ্যন কেণ্ডিডেট বিচৰা হৈছে টেলিকম কেণ্ডিডেট এক্সপিৰিয়েঞ্চৰ প্ৰেফাৰেঞ্চ দিব কিন্তু এনেকুৱা নহয় সেই খালি এক্সপিৰিয়েঞ্চে পাৰিব ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ গোটেইবোৰ দুটাই পাৰিব এপ্লাই কৰিব ইমেইল ID দি আছে 16 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আৰ্জেণ্টলি ৰিকুৱাৰ্ড একাউণ্টেণ্ট আৰু এডমিন ফৰ গভৰ্ণমেণ্ট প্ৰজেক্ট একাউণ্টেণ্টৰ কাৰণে BCom পাছ আৰু এডমিনৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব কণ্টেক্ট নম্বৰ দি আছে 15 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি একাউণ্টেণ্টৰ ভেকেন্সি এটা গভৰ্ণমেণ্ট স্পন্সৰ NGO প্ৰজেক্ট গুৱাহাটীৰ কাৰণে ভেকেন্সি একাউণ্টেণ্টৰ কাৰণে BCom লগতে আপোনালোকৰ টেলি এইবোৰ জানিব লাগিব GST নলেজ ইমেইল ID দি আছে কণ্টেক্ট নম্বৰ দি আছে 15 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি বেক অফিচ এচিষ্টেণ্টৰ ভেকেন্সি মেডিকেল ডিলাৰৰ কাৰণে ভেকেন্সি প্ৰেফাৰেঞ্চ দিব যদি মিনিমাম 3 বছৰ 5 বছৰ অভিজ্ঞতা আছে আৰু এক্সপিৰিয়েঞ্চ আছে উইথ বেকগ্ৰাউণ্ড অফ ৱৰ্কিং ইন টেলি আদাৰ ছফ্টৱেৰ ইজ ৰিকুৱাৰ্ড চ' বেক অফিচৰ কাৰণে মিনিমাম গ্ৰেজুৱেশ্যন হ'ব লাগিব ইমেইল ID দি আছে গণপতি গুৱাহাটী 17 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি ৰেপুটেটেড হস্পিটেল ডিব্ৰুগড়ৰ পৰা লেবৰেটৰী এচিষ্টেণ্টৰ ভেকেন্সিৰ কাৰণে HS পাছ কৰা হ'লে হ'ল ছায়েন্স আৰু কম্পিউটাৰ নলেজ যদি আছে প্ৰেফাৰেঞ্চ দিব ইমেইল ID দিয়া নাই কোনো এতে ডাইৰেক্ট কণ্টেক্ট নম্বৰ দি আছে দুটা কণ্টেক্ট কৰি ল'ব পাৰে 15 এপ্ৰিলৰ ভিতৰত নে ভেকেন্সি মহৰ্ষি বিদ্যা মন্দিৰ স্কুল পলাশবাৰীৰ পৰা আপোনালোকৰ ভেকেন্সি আহিছে চ' আপোনালোকৰ টিচাৰ শিক্ষকৰ ভেকেন্সি এইটো ফলোয়িং ছাবজেক্ট ইংলিছ লিটাৰেচাৰ কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ইন ইংলিছ উইথ BEd উইথ মিনিমাম 5 বছৰ অভিজ্ঞতা লাগিব আৰু হিন্দীৰ কাৰণে মাষ্টাৰ্ছ ইন হিন্দী উইথ হিন্দী প্ৰাভিন BEd থাকিব লাগিব প্ৰি প্ৰাইমেৰী টিচাৰৰ কাৰণে মন্টেছৰী ট্ৰেইন উইথ 5 years of experience required at মহৰ্ষি বিদ্যা মন্দিৰ স্কুল পলাশবাৰী পিকআপ আৰু ড্ৰপ আপ ফেচিলিটি থাকিব কণ্টেক্ট নম্বৰ দি আছে 15 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ এক্সপিৰিয়েঞ্চ চেলছ পাৰ্চন বিচৰা হৈছে গাৰ্বেন এখন দোকানৰ পৰা ভেকেন্সি যোৰহাট ডিব্ৰুগড় আৰু গুৱাহাটীৰ চেলাৰী 12,000 টকা হ'ব কণ্টেক্ট নম্বৰ দি আছে ইমেইল ID দি আছে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ এইটো চাকৰিৰ কাৰণে HS পাছ বা গ্ৰেজুৱেশ্যন লাগিব পাৰে এবাৰ ফোন কৰি সুধি ল'ব পাৰে গোটেইখিনি ডিটেইলছ এতিয়া বুজিব 14 এপ্ৰিলৰ ভিতৰত নে ভেকেন্সি ফিমেল কেয়াৰটেকাৰৰ ভেকেন্সি এখন আপোনালোকৰ জাইনেকলজিষ্টৰ ক্লিনিকৰ ভেকেন্সি লগতে কিটচেন ডিউটিজো কৰিব লাগিব খানা বনাব বা খোৱা বস্তু বনাব এইবোৰ জানিব লাগিব আপোনালোকৰ ফৰ এ লেডি জাইনেকলজিষ্ট নিয়াৰ বেলতলা তিনিআলি HS পাছ কৰা হ'ল এজ দি আছে 25 to 35 years 10,000 মান্থলি পাব লগতে ইয়াৰলি ইনক্ৰিমেণ্ট 500 টকা এটা পাব আৰু ডিউটি আৱাৰ্ছ 10:30 পৰা আপোনালোকৰ 2:30 লৈ তাৰপিছত 5:30 পৰা 7:30 লৈ টাইমিং হ'ব চ' নিজৰ ৰিজিউমিখন আণ্ডাৰচাইন যোনটো দি আছে এড্ৰেছ তাতে পঠাই দিব পাৰে বেলতলা তিনিআলি ফোন নম্বৰ দি আছে 15 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি চেল এক্সিকিউটিভৰ ভেকেন্সি এখন 3-star হোটেল পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ওচৰৰ কাৰণে প্ৰফেচনেল পাৰ্চন ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ ইন হস্পিটেলিটি বা ট্ৰেভেল টুৰিজিম চেলছত প্ৰেফাৰেঞ্চ হ'ব লাগিব গ্ৰেজুৱেশ্যন হ'ব লাগিব কোৱালিফিকেশ্যন 12টা উইথ বেছিক নলেজ আৰু এক্সপিৰিয়েঞ্চ ইন কৰ্পৰেট ইভেণ্ট বুকিং কোনো এপ্লিকেশ্যন ফিজ দিবলৈ দৰকাৰ নাই যেমানবোৰ জব এটা চেনেল দেখুৱায় ক'তো 1 টকাও দিব নালাগে কোনো যদি ফিজ খোজে মোক ডাইৰেক্ট ইনষ্টাগ্ৰামত এটা মেছেজ কৰি দিব পাৰে ইনষ্টাগ্ৰামৰ লিংকটো থাকিব তাতে মেছেজ কৰি মোক ক'ব পাৰে মই তাৰ পৰা একশ্যন লৈ লওঁ ইমেইল ID দি আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি 15 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি হস্পিটেলিটি ডিপ্ল'মা থকা কেণ্ডিডেট বিচৰা হৈছে প্ৰেফাৰেঞ্চ দিব যদি ফ্ৰেছাৰ্ছ হয় মালিগাঁৱৰ পৰা আহিছে হোৱাটছএপ নম্বৰ দি আছে এপ্লাই কৰক ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব পাৰে কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব আৰু আগলৈ কি ভেকেন্সি বিচাৰিছে কোনটো লোকেশ্যনৰ ভেকেন্সি বিচাৰিছে কমেণ্ট ছেকশ্যনত জনাব পাৰে আৰু মোক পাৰ্চনেলি ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে বা আমাৰ ইনষ্টাগ্ৰাম এটা পেজ আছে তাতে মোক সুধিব পাৰি কিবা যদি ডাউট সুধিবলগীয়া আছে আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ